Good morning, Kunur. Explored KKC আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ KKC আছে কুনুৰত নীলগিৰি হিলছৰ এটা হিল ষ্টেচন হয় উটিৰ কাখত মানে 20-30 কিলোমিটাৰ মান হৈ উটিৰ পৰা আমি উটিলে আগবাঢ়ি যাম জুৱা কালি ৰাতি কুনুৰত থাকিলো এয়া হৈছে আমাৰ কুনুৰৰ হোটেলটো মানে কাইন্ড অফ হোম ষ্টে আৰু দুনিয়া হয় পৰিবেশটো আৰু আজি আমি এতিয়া ওলাইছো এক্সপ্লোৰ কৰিবলৈ কি এক্সপ্লোৰ কৰিম এতিয়ালৈকে নাজানো কাৰণ আমি ইমান চোৱা নাই কোনোবা বিষয়ে বাট ভেৰিয়াছ জেগা ভিজিট কৰিম আৰু যোনটো টয় ট্ৰেইন আছে একচুৱেলি উটিৰ পৰা সেইটো কুনুৰলৈ আহে আৰু এইখনে হৈছে আমি যোৱাকালি থকা হোটেলখন নামটো হৈছে চিলেট হিল আৰু আমি ভাবিছিলোঁ টয় ট্ৰেইনত যাম বুলি বাট আমি স্লটছ নাপালোঁ চ' চাওঁ আজি টয় ট্ৰেইনখন দেখা পাব পাৰোঁ নে নাই লেটছ চি আমি যাবলৈ আছোঁ আৰু তলত হোটেলৰ ৰিসেপশনত ৰিভিউ বিচাৰি আছে অবিদা আৰু মৃত্যুঞ্জয় ৰিভিউ দি আছে আৰু অবিদাৰ বেগ দাঙি আছে ইমান গধুৰ বেগ এইটো ট্ৰলি এটা আছে মোক ডাঙাত লগাই দিছে মানে একচুৱেলি তলত আছে ৰুমটো হিল ষ্টেচনবিলাক এনেকুৱা হয় ষ্টাৰ্টিং ৰুমটো আণ্ডাৰগ্ৰাউণ্ড কাইণ্ড অফ ভাগৰ লাগিব চিলেট হিল ভাল লাগিলে যোৱাকালি আমাক চিল কৰিবও দিলে সিহঁতি নৰ্মেলি চিল কৰিব নিদিয়ে মানুহক ইমান আমি চিল কৰিলোঁ আৰু ওচৰতে বেইজিং বাইটছ বুলি এখন ৰেষ্টুৰেণ্ট আছিলে তাত গৈছিলোঁ তাৰ অ'নাৰটো ইমান ভাল আছিলে বহুত লিবাৰেল অ'নাৰ আৰু বহুত ধুনীয়া কথা বতৰা মানে কথোপকথন এটা হ'ল আৰু আমাৰ ভাল লাগিলে একচুৱেলি বেংগলোৰ হয় ইয়াত আহি পেলাই মানে ৰেষ্টুৰেণ্ট খুলিছে আৰু কৈছে আৰু আজিকালি বেংগলোৰ বহুত মানে অলপ কমিউনেল কিবা কিবি হৈ আছে আৰু তাত চ' হিয়াৰ উই আৰ ৰেডি টু লিভ ৰেডি টু ফ্লাই ৰেডি টু এক্সপ্ল'ৰ কুনুৰ লেটছ গ' এই আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু উই আৰ এট দ্য কুইন অফ হুইলছ বৰ্তমান আহি পাই গ'লোঁ উটি আৰু একচুৱেলি আমি কুনুৰ আৰু উটিৰ মাজত আছিলোঁ কুনুৰ টাউনটো পাৰ হৈ আহিছোঁ যোৱা ৰাতি আৰু উটিলে একদম ওচৰ মানে আপোনাৰ 15 কিলোমিটাৰ 10-15 কিলোমিটাৰ আৰু মাজতে তো আমি মাজত আছিলোঁ এতিয়া আহিয়ে পাই গ'লোঁ ভেৰি চুন আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিব লৈ আছোঁ এখন হোটেলত সোমাইছোঁ ৰেষ্টুৰেণ্টত ৰেষ্টুৰেণ্টৰ নাম হৈছে থালাচাৰী ৰেষ্টুৰেণ্ট তাতে গাড়ী পাৰ্ক কৰিছোঁ আৰু এতিয়া আমি সোমাম কিবা খাই লওঁ চাউথ ইণ্ডিয়ান কিবা ডোচা খাব মন গৈ আছে মই ডোচাই খাম লেটছ গো ইনচাইড ডোচা আহি গ'ল আমাৰ আৰু বহুত ভোক লাগি আছে ৰাতিপুৱাৰ পৰা মানে শুই উঠাৰ পৰাই অবিদাৰ মোৰ বহুত ভোক লাগি আছে তো আমি খাব ষ্টাৰ্ট দিছোঁ আৰু অলৰেডি গাইছ মই ডোচা বহুত ভাল পাওঁ মানে ইভেন পাছিঘাট গ'লে মই ডোচা খাওঁ আমাৰ এম অৰ্কিডৰ ওচৰত এখন ডোচা চেণ্টাৰ আছে গুৱাহাটীত থাকিলেও ডোচা খাওঁ আৰু চাউথ ইণ্ডিয়াত আহিলে ডোচা খামেই ন' মেটাৰ হোৱাট এতিয়া আহি পেলাই আমি উটিৰ বসন্তম পেলেচ বুলি এখন হোটেল আছে ইয়াতে চেক ইন কৰি লৈছোঁ আজি উটিত থাকিম আজি উটি আৰু কুনুৰ আৰু কোটাগিৰি বুলি এটা জেগা আছে এই তিনিটা জেগা এক্সপ্ল'ৰ কৰিম আমাৰ একো আজি তেনেকৈ ডিষ্টিংক্ট লোকেশ্যন নাই পাৰফেক্ট লোকেশ্যন নাই আজি পূৰা ৰোড ট্ৰিপ কৰিম এই গোটেই তিনিটা টাউন মানে ঘূৰিম আৰু পূৰা হিল ষ্টেচন তো চাই থাকক কি পাওঁ আমিও নাজানো একো কি পাম তো কিপ অন ৱাচিং বসন্তম পেলেচ সোমাইছোঁ আপোনালোকক হোটেল দেখাই পৰাই হৈছে আৰু আমি ক'ত ষ্টে কৰিছোঁ একচুৱেলি সেইটো মজা আছে ষ্টে কৰা জেগাটো ভাল হ'ব লাগে সেইটো ইম্পৰ্টেণ্ট হয় ক'ত বা আছে এতিয়া আমাৰ মানুহকেইটা কোনটো ৰুম 105 अब जो भी हो शोला बन के पत्थर पिघलाना अब जो भी हो बादल बन के पर्वत पर है छाना कंधों से मिलते हैं कंधे कदमों से कदम मिलते हैं अबिदा हम चलते हैं जब ऐसे तो दिल दुश्मन के हिलते हैं कंधों से मिलते हैं कंधे कदमों से कदम मिलते हैं हम चलते हैं जब ऐसे तो दिल दुश्मन के हिलते हैं जो से दिल में जगाते বৰ্তমান অন আৱাৰ ৱে টু কোটাগিৰি আৰু এতিয়া এটা চালিয়া ভিউ পাইছোঁ সেইকাৰণে আপোনালোকক ৰখাই পেলাই দেখাব বিচাৰিছোঁ চাওক কি এমেজিং ইয়াৰ আগতে আমি যাব লৈছিলোঁ দোডাপেটা পিক বুলি কিন্তু তাত ইমান ট্ৰেফিক আছিলে বহুত ট্ৰেফিক সেইকাৰণে আমি আধা ৰাস্তাৰ পৰা ঘূৰি আহিলোঁ বেছি নাছিলে 4 কিলোমিটাৰ পেটছ আছিলে বাট ফুল গাড়ী আছিলে মানে মেক্সিমাম মানুহ টুৰিষ্ট আহিলে এনেকৈ চাই ন তো আমি ভাবিলোঁ কিনো টুৰিষ্ট হ'ম আৰু লেটছ বি এ ট্ৰেভেলাৰ
আমাৰতো এনেও ৰোড ট্ৰিপে হয় যিহেতু আমাৰ ৰাস্তাতে মানে ভাল নাজাৰা আছে দুদাপিতাতকৈ বহুত ভাল নাজাৰা এইটো আই এম চিয়'ৰ অফ ডেট এই প্ৰপাৰ্টিটো চাওক না কি বঢ়িয়া লাগিছে এই বগা প্ৰপাৰ্টি তাত থাকি কিমান ভাল লাগিব হা তুমি কেলা দীপাংকৰ দেখা নাপালো ন এতিয়াহে দেখা পালো এতিয়া দেখা পাইছে ন অহা বাৰলৈ আমাৰ মেনেজাৰ এইটো ভাল নহয় সিদ্ধাৰ্থ শৰ্মা ফেট কেলা ফেটটোৰ লগত যে তুলনা কৰিলে যে কেলা মই নিজকে নিজে মাৰ্ডাৰ কৰি দিম মাত বিউটিফুল লোকেশ্যন মন মানে আপ্লুত কৰি দিয়া এয়া বৰ্তমান আমি কোটাগুৰি সোমাই গ'লোঁ আৰু এতিয়া গৈ আছোঁ কোডানাথ ভিউ পইণ্ট পঞ্চালিয়া ভিউ পইণ্ট এটা আপোনালোকক দেখাই আছোঁ ভেৰি চুন ইয়াৰ পৰা আপোনাৰ 18 কিলোমিটাৰমান হ'ব এয়া আমাৰ ড্ৰাইভাৰ চিটত দীপাংকৰ ডেকা পিছফালে মৃত্যুঞ্জয় খনিকৰ আৰু এইফালে হৈছে অভিজিত চেতিয়া লাং খাই হৈ আছে so this is day kiman of our journey day 7 of our journey wow goi thake pise jane na biya overtake nokorbi jabode jab goi thak আহি আমি কোডানাথ ভিউ পইণ্ট পাই গ'লোঁ আৰু ইয়াতে টিকেট কাটি লওঁ 40 টকা পাৰ পাৰ্চন আৰু গাড়ীৰ কাৰণে 40 টকা এয়া টিকেট কাউণ্টাৰ আৰু এইফালে আছে পুৰা ধুনীয়া নজাৰা দেখাই আছোঁ অলপ পিছতে টিকেটটো কাটি লওঁ ফাৰ্ষ্ট এইখন আমাৰ গাড়ী এইখন আমাৰ গাড়ী কোডানাথ ভিউ পইণ্ট বগাই আছোঁ ওপৰত আহিছোঁ ৱাও কি এমেজিং ভিউ পইণ্ট কি এমেজিং বিউটিফুল এইফালে চাওক এইফালে একদম শিৱলিংগৰ নিচিনা আছে ৱাও ৱাও মজা লাগিছে মানে আজি এমেজিং কি ধুনীয়া হাৱা ফ্ৰেছ ভিউ ভেলিৰ ভিউটো পাই যাব পুৰা ফুল পেনৰামিক ভিউ পাই আছোঁ এতিয়া কোডানাথ ভিউ পইণ্টৰ পৰা আৰু সেইফালে চাওক শিৱলিংগৰ নিচিনা পৰা লাগিছে ইফালে নদীও আছে ডেম আছে মানে পাৰফেক্ট লোকেশ্যন আৰু বহুত ভিউ পইণ্ট দেখিলোঁ লাইফত কিন্তু এইটোৰ নিচিনা এমেজিং ভিউ পইণ্ট আজিলৈকে দেখা নাই মই ৱাও কোডানাথ ইউ আৰ এমেজিং মানে কোডানাথ হেজ এমেজড মি এইফালে কোটাগুৰিৰ পৰা বেছি নহয় 20 কিলোমিটাৰমান হয় নিশ্চয় আহিব ইয়াত আহিলে যদি উটি আহে দিছ ইজ এ মাষ্ট মানে যোনটো চকুৱে দেখা পায় গোটেই নীলগিৰিজ দেখা পায় গোটেই দূৰৰ পাহাৰ মানে অলপ ভিজুৱেলটো মোবাইলত দেখা পোৱা নাই বাট পুৰা চকুৰে পুৰা ক্লিয়াৰলি দেখা পায় মানে কি পাৰফেক্ট জেগা কি পাৰফেক্ট কি বনাইছে ভগৱানে এটা জেগা বনাই নেকি ৱাও মানে জাষ্ট ৱাও ক'বলৈ মোৰ ভাষাই ওলোৱা নাই মোৰ শব্দই নাই ব্যক্ত কৰিবৰ কাৰণে ভজি খাই লৈছোঁ এতিয়া অলপ বহুত ভোক লাগি আছিলে ভিউ পইণ্টটোৰ পৰা নামি আৰু নেক্সট এটা ভিউ পইণ্ট আছে তালৈ যাওঁ এতিয়া ব'লক এতিয়া আমি কোডানাথ ভিউ পইণ্টত মেগী খাই থকাৰ অৱস্থাত 4 বন্ধু চবে ব্যস্ত হোৱাত কেনে জেগাটো কেনে লাগিছে জেগাটোতো আল্টিমেট আৰু ৰাস্তাটোতকৈ মানে এই ৰাস্তাটো যোনটো ৰাস্তাইদি আহিলোঁ এইটো জেগালৈ ইটছ লাইক হেভেন মেন বহুত চাফা ৰাস্তা ধুনীয়া আৰু বহুত চাইড ফ্লাৱাৰ আৰু ৰাস্তাটো বহুত ধুনীয়া মানে বহুত ধুনীয়া আপোনালোকৰ ভিডিঅ'ত মই দেখামেই দেখিছেই চাগে তো দীপাংকৰে ড্ৰাইভ কৰি আছিলে হি হেড এ এমেজিং এক্সপিৰিয়েঞ্চ মই আগফালে আছিলোঁ অভিদা আৰু মৃত্যুঞ্জয় শুই আছিলে এতিয়া ঘূৰি যাওঁতে সেই দেখা পাব সেই ধুনীয়া দৃশ্যবিলাক মনে মোহা দৃশ্য ঠিক আছে এতিয়া মেগী খাই লওঁ এতিয়া বৰ্তমান দুই ভাই তললৈ খোজকাঢ়ি আছোঁ ষ্টেপছ বগাই নিচিনা হ'ব নেকি এতিয়া এটা বেলেগ এইটোৰে মানে বেলেগ এটা ভিউ পইণ্টলৈ আহিছোঁ দেখাই দিছোঁ এয়া পুৰা মেগী খাই পেট গধুৰ হৈ গ'ল মেগী আৰু বৰা আৰু বান্দৰটোৱে কেনেকুৱা কেচ ধৰিলে দেখিছে বাপৰে কি নজাৰা এমেজিং
ডাইৰেক্ট ঘূৰাই দিওঁ আপোনালোকক কেমেৰাটো ভাল লাগিছেনে আহিব নিশ্চয় আপোনালোকো নজাৰা ল'বলৈ দেশখন চাবলৈ সবকে আহ্বান জনালোঁ enjoying life to the fullest with zero money in the account and lots of memories in the heart. I keep traveling. This is how I live. I want to live. Thank you for watching. Love you. Bye. Jao yarpra. Take care. Keep on watching Explore KKC. Aru shower your love.